হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি চেণ্টাৰ 1ৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ বাবে মই এই ভিডিঅ'টোৰ যোগেদি এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ যে ৰেলৱে তৰফৰ পৰা ৩২,৪৩৮টা পদ মুকলি কৰিছে। এই পোষ্টখিনিৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু অহা ২৩ জানুৱাৰী তাৰিখৰ পৰাই আজি ২১ তাৰিখ হৈ গ'ল, অহা ২৩ তাৰিখৰ পৰা এই পোষ্টখিনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো এই পোষ্টখিনিৰ বাবে আপোনালোকে কি কি কোৱালিফিকেশ্যন লাগিব আৰু আপোনালোকে কি কি ডকুমেণ্টছ লাগিব গোটেইখিনি মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম, যে আপোনালোকে গোটেইখিনি তথ্য ভালকৈ চাই ল'ব। মোৰ ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকে ভালকৈ বুজিব পাৰে কেনেকৈ এই পদখিনিৰ বাবে আবেদন কৰিব লাগে। পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। RRB গ্ৰুপ ডিৰ তৰফৰ পৰা ৩২,৪৩৮টা পদ মুকলি কৰিছে। ইয়াতে আপোনালোকে চাব পাৰিছে যে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড RRBৰ তৰফৰ পৰা পোষ্ট মুকলি কৰিছে। পোষ্টকেইটাৰ নাম হ'ল পইণ্টছমেন, ট্ৰেক মেইনটেইনাৰ এছিষ্টেণ্ট আৰু বিভিন্ন ধৰণৰ পোষ্ট আছে এই ৩২,৪৩৮টা পোষ্টৰ ভিতৰত। তো এই পোষ্টখিনিৰ বাবে এপ্লাই হ'ব, অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু ইয়াত আপোনালোকে মেল ফিমেল সকলোৱে এই পোষ্টখিনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেন্তে আপোনালোকৰ বাবে এটা খুবেই সৌভাগ্য যে আপোনালোকৰ বাবে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ তৰফৰ পৰা বহুতকেইটা পোষ্ট মুকলি কৰিছে। তো আপোনালোকে সাজু হৈ থাকক, অহা ২৩ তাৰিখৰ পৰা পোষ্টসমূহৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পোষ্টসমূহত আপোনালোকে আবেদন কৰাৰ পিছত যিটো এক্সাম হ'ব, এক্সামৰ মোডটো হ'ব কম্পিউটাৰ বেছ টেষ্ট, CBT কম্পিউটাৰ যোগে আপোনালোকে পৰীক্ষা দিব লাগিব। আৰু আপোনালোকে RRBৰ অফিচিয়েল ৱেবছাইটত গৈ গোটেইখিনি তথ্য ভালকৈ চাব পাৰিব। এইটো হ'ল ৱেবছাইট indianrailways.gov.in। আৰু আপোনালোকে এই পোষ্টসমূহৰ বাবে কোৱালিফিকেশ্যন মই অলৰেডি ক'লোঁ যে ক্লাছ 10 পাছ কৰা হ'ব লাগিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেন্তে এই পোষ্টসমূহৰ বাবে আবেদন কৰিব পাৰিব। মেট্ৰিক পাছ কৰাৰ উপৰিও আপোনালোকৰ বহুতকেইটা পোষ্ট আছে য'ত ITI চাৰ্টিফিকেট থাকিব লাগিব। যদি আপোনালোকে ITI কৰিছে, মেট্ৰিক পাছ কৰাৰ লগতে ITI কৰিছে, তেন্তে আপোনালোকে বহুকেইটা পদৰ বাবে আবেদন কৰিব লাগিব। মেকানিকেলৰ আছে, তাৰপিছত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ বহুতকেইটা পোষ্ট আছে। সেই পোষ্টসমূহৰ বাবে আপোনালোকে যদি ITI কৰিছে তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পোষ্টসমূহৰ বাবে এজ লিমিট আছে 18 বছৰৰ পৰা 33 বছৰ, 18 বছৰৰ পৰা 36 বছৰলৈকে আবেদন কৰিব পাৰিব আপোনালোকে এই পোষ্টসমূহৰ বাবে। ইয়াতে 33 দি আছে, আপোনালোকে 36লৈকে আবেদন কৰিব পাৰিব। কিছুমান পোষ্টত 33 আৰু কিছুমানত 36লৈকে আবেদন কৰাৰ সময়সীমা থাকে। তো আপোনালোকে 1 জানুৱাৰী 2025ৰ আগত যদি 18 বছৰ হৈছে তেন্তে এই পোষ্টসমূহৰ বাবে আপোনালোকে এলিজিবল হয়। তো আপোনালোকে পলম নকৰি এই পোষ্টসমূহত আবেদন কৰিব। আপোনালোকৰ বাবে এটা ভাল অপৰচুনিটি আহিছে। তো এই পোষ্টসমূহত আবেদন কৰাৰ বাবে আপোনালোকৰ যিটো ফি ইয়াত ধৰা আছে, ফিটো দিয়া আছে যে জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবে 500 টকা আৰু যিটো 400 টকা ৰিফাণ্ডেবল যদি আপোনালোকে কম্পিউটাৰ বেছ টেষ্টত বহে। যদি আপোনালোকে বহাৰ পিছত পাছ কৰিব নোৱাৰিলে তেন্তে আপোনালোকক 400 টকা ৰিফাণ্ড কৰিব। আপোনালোকে যিটো বেংক একাউণ্ট তাত দিব, প্ৰফাইলটো বনোৱাৰ সময়ত যিটো বেংক একাউণ্ট নম্বৰ তাত দিব, সেই একাউণ্টত সিহঁতে 400 টকা ৰিফাণ্ড কৰি দি দিব আপোনালোকক। আৰু দিয়া আছে SC ST EWS ওমেন এক্স ছাৰ্ভিচমেন এণ্ড PWBD কেণ্ডিডেটৰ বাবে ইয়াত 250 টকা এপ্লিকেশ্যন ফি দিব লাগিব আৰু সিহঁতৰ ফুল এমাউণ্ট ৰিফাণ্ড কৰি দিয়া হ'ব যদি সিহঁতে পৰীক্ষাত পাছ কৰিব নোৱাৰে। যদি পাছ কৰে তেন্তে ঘূৰাই নিদিয়ে, যদি পাছ কৰিব নোৱাৰে তেন্তে সিহঁতৰ গোটেইখিনি 250 ৰিফাণ্ড কৰি দিব। তো এইটো এটা ভাল সুবিধা দিছে। আৰু যিটো চিলেকশ্যন প্ৰচেছ হ'ব, চিলেকশ্যন প্ৰচেছটো মই আপোনালোকৰ লগত আলোচনা কৰিম। চিলেকশ্যন প্ৰচেছটো ইয়াত দিয়া আছে যে দ্য RRB গ্ৰুপ ৰিক্ৰুইটমেণ্ট 2025 চিলেকশ্যন প্ৰচেছ ইনক্লুডছ 3 ষ্টেজেছ। ইয়াত 3টা ষ্টেজত চিলেকশ্যন কৰা হ'ব। ফাৰ্ষ্ট আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব, তাৰপিছত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PET, যিটো আপোনালোকৰ ৰানিং হ'ব। তো আপোনালোকে এই পোষ্টসমূহৰ বাবে যদি আবেদন কৰে তো আপোনালোকৰ ৰানিং
জানিব লাগিব তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন এণ্ড মেডিকেল এক্সামিনেশ্যন এইখিনি প্ৰক্ৰিয়াৰ মাধ্যমেৰে আপোনালোকৰ সিলেকশ্যন প্ৰক্ৰিয়াটো কমপ্লিট কৰিব তো আপোনালোকে যদি ভালকৈ প্ৰিপাৰেশ্যন কৰি আছে তেন্তে প্ৰিপাৰেশ্যনৰ লগতে ফিজিকেলৰ বাবেও অলপ ট্ৰাই কৰি থাকিব আৰু এই পোষ্টসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া জানুৱাৰী 23 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 22 তাৰিখলৈকে থাকিব তো এমাহ সময় আছে আপোনালোকৰ বাবে ভালকৈ এপ্লাই কৰি ল'ব আৰু আপোনালোকে এই পোষ্টসমূহৰ বাবে প্ৰিপাৰেশ্যন কৰি থাকক লগতে ৰান কৰি থাকক নিশ্চয়কৈ আপোনালোকে এই পোষ্টসমূহৰ বাবে সিলেক্টেড হ'ব তো এই পোষ্টসমূহত কেনেকৈ আবেদন কৰিব লাগে অহা 23 তাৰিখে মই এটা ভালকৈ ভিডিঅ' বনাই আপোনালোকৰ বাবে দিম তো আপোনালোকে তাত চাই কেনেকৈ আবেদন কৰিব লাগে কেনেকৈ আৰু পেমেন্ট কৰিব লাগে কেনেকৈ প্ৰফাইল বনাব লাগে গোটেইখিনি তথ্য মই আলোচনা কৰিম তাত আপোনালোকে ভালকৈ চাই ল'ব আজিৰ কাৰণে এইখিনি আছিলে ধন্যবাদ থাকিল সকলোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই পোষ্টসমূহৰ বিষয়ে গম পায় আৰু আবেদন কৰিব পাৰে ধন্যবাদ